কৰিব তই যদি বন্ধ কৰ মুখ কৃষ্ণৰ নাম এতিয়াও পাবি তই মুক্তি নালাগে মুক্তি মহাৰাজ মোক শাস্তি দিয়ক মই কৃষ্ণৰ নাম বন্ধ কৰি নৰকৰ দুৱাৰ মুকলি কৰিব নোৱাৰো মহাৰাজ মোক শাস্তি দিয়ক মহাৰাজ কি তই কৃষ্ণ। এতিয়াও কৃষ্ণৰ নাম বন্ধ কৰিব নোৱাৰ কি শাস্তি কৰিম প্ৰদান ইয়াৰ হাত মুখ ভাঙি দিয়ক হে কৃষ্ণ 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 দেখা এতিয়াও তই কৰিবিনি এই কৃষ্ণৰ নাম উচ্চাৰণ তই উচ্চাৰণ কৰিবি নেকি কৃষ্ণৰ নাম নাই দাদা এই ব্ৰাহ্মণে এতিয়াও কৃষ্ণৰ নাম কৰিছে উচ্চাৰণ ইয়াৰ ডিঙি কাটি দিয়ক রাখে হরি মারে তোরে মারে হরি রাখে তোরে ও রাখে হরি মারে তোরে মারে হরি রাখে তোরে ও আমি নিজ নিজ কর্তব্য হও গয় বলে ভাই আমি নিজ নিজ কথা খাওয়া সেনাপতি অসংখ্য দেৱসেনাৰে ৰক্ষণ কৰিছে অমৰাৱতীৰ প্ৰৱেশ প্ৰান্তৰ ভাবিছে দেৱতাই বাধা দিব হালবৰ দুৰন্ত গতিক নিশ্চিন্ত থাকক দৈত্যৰাজ ৰক্ষা নাই আজিৰ ভীৰুৰ দেৱতা আজি এই ৰণত পৰাস্ত কৰি তাহাঁতক উৰুৱাম মই দানৱৰ নিচান সেনাপতি দৈত্যৰাজ উচ্চ স্বৰে কৰা নিনাদ শুনা কিন্দই কপি উঠক ইন্দৰ বুকু ইন্দ্ৰ কাছ হেৰো ভীৰুৰ দেৱতা দেৱতাৰ দেৱত্ব সৰ্ব কৰিব হেতু মই দানৱ আহিছোঁ বল সেনাপতি যাওঁ আমি অমৰাৱতীৰ দিশে কৰা জয় ধ্বনি মেদিনী কপাই জয় জয় খালমাৰা ৰাজনৰ জয় 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 ওয়ারে যুদ্ধ যাত্রা হরি চলে হাল বড়রা জন হরি হে হাল বড়রা জন ওয়ারে সঙ্গে চলে সেনাপতি দেখি ভয়ং কর হরি হে
দেবেন্দ্র মুখ লাগে অমরাবতীর রাজসিংহাসন ঐশ্বর্য বিভূতি আৰু আছে মানে স্বৰ্গৰ অপেশ্বৰীগণ সকলোকে বিচাৰিছে হাল বোৱা জনে নকৰিবি দেৱতা তহঁতৰ সৰ্বধ্বংস কৰিব হেতু আহিছো আমি দানৱ তহঁতৰ লগত ৰণৰ মৃত্যুৰ মুখত বহি দম ভাৰি পাৰিছ তেতিয়া অৱশ্যে পাবি তই মৃত্যুৰ ভিক্ষাৰত নিৰ্ণয়কৈ সময়ত কাৰ হয় জয় কাৰ পৰাজয় দেৱগণ কৰা আক্ৰমণ সেনাপতি কি চাইছা আক্ৰমণ কৰা হে লাগিলে ক ঘোঁৰা ৰণয়ে দেৱদান দেবেন্দ্ৰ পাৰিবিনে হহিব তই হালবৰ অস্ত্ৰৰ পহাৰ পাৰিবিনে ৰাখিব তই অমৰাৱতী দেৱতাৰ অমূল্য সম্পদ আজি সন্তে হালবই কৰিছে প্ৰতিজ্ঞা দেৱ শূন্য কৰি স্বৰ্গপুৰ দেখুৱাব জগতক দানৱৰ শক্তি পৰাক্ৰম মূৰ্খ দৈত্য মিছা অহংকাৰে গৰ্বিত হৈ হেৰুৱালি তই হিতাহিত জ্ঞান দে যুদ্ধ নকৰি পলাম লাগিলে ক ঘোঁৰৰ দেৱদান বৰ এ মহাপৰাক্ৰমে যুঁজে দুয়ো মহাবীৰ দুয়ো মহাবীৰ লাগিলে ক ঘোঁৰৰ দেৱদান বৰ এ মহাপৰাক্ৰমে যুঁজে দুয়ো মহাবীৰ দুয়ো মহাবীৰ বাৰিষাৰ
মনৰ কামনা মোৰ হল সম্পূৰণ যাওঁ মই ৰুক্মিণীক বিচাৰি ইমান পৰে স্বামী উলটি নাহিল ভিক্ষাৰ পৰা আজিও যদি স্বামী আহে সুদাহাতে থাকিব লাগিব আমি অনাহাৰে হে প্ৰভু কিমান আৰু কষ্ট দিবা আমাক কি এনে মহাপাপ কৰিছিলো আমি যাৰ বাবে তুমি দিছা ইমান কষ্ট সুশীলা স্বামী স্বামী আজিও খুদাহাতে আহিল ভাগ্যৰ সৈতে কোনেও যুঁজ কৰিব নোৱাৰে সুশীলা যদি ভাগ্যতেই নাথাকে হাতলৈ অহা অন্নও নষ্ট হৈ পৰে স্বামী মই বুজা নাই আপোনাৰ কথাৰ তাৎপৰ্য কওক স্বামী কি হৈছিল ভিক্ষাৰ বাবে গৈছিলো মই উত্তৰ দিশত কিহত পাতিছিলো উৎসৱ হলো মই তাত উপস্থিত স্বামী ভোজন কৰিবলৈ দিছিল সুস্বাদুৰ ক্ষীৰ কিন্তু সন্তানৰ কথা ভাবি নকৰিলো ভোজন সুস্বাদুৰ ক্ষীৰ দিয়ক স্বামী ক'ত থৈছে সুস্বাদু ক্ষীৰ দিয়ক স্বামী ক'ত থৈছে সুস্বাদু ক্ষীৰ ক্ষীৰৰ পাত্ৰ হাতত লৈ কিহলৈ বুলি হলো ৰাওনা কিন্তু কি স্বামী অকস্মাৎ এজন পথিকে আহি তীব্ৰ
স্বামী ইয়াত কৃষ্ণৰ কৃপা মই কোনো দুখ নাই সুশীলা স্বামী কিন্তু কিন্তু আপুনিয়ে কওক স্বামী ঈশ্বৰৰ সৃষ্টি জীৱহে যদি এমুঠি অন্নৰ বাবে কৰিব লাগে হাহাকাৰ তাত জানো তেওঁৰ অপমান নহয় নাই সুশীলা মিছাতেই দোষাৰোপ নকৰিবা কৃষ্ণৰ কৃপাময় পূৰ্ব জন্মৰ কৰ্মফল ভুঞ্জিছো অশেষে যন্ত্ৰণা স্বামী কিন্তু আৰু কিমান ধৈৰ্য ধৰিম এনেকুৱা মৰ্মবেদী জ্বলা যন্ত্ৰণা ভোগ কৰা অসম্ভৱ ৰাজ অসম্ভৱ সুশীলা ভাগ্যৰ সৈতে কোনেও খেলিব নোৱাৰে সুশীলা যদি ভাগ্যত নাথাকে কি কৰিব পাৰো আমি মাটিৰ মানৱে স্বামী ভুঞ্জিছো আমি অশেষ যন্ত্ৰণা প্ৰভুৰ কৃপাময় পৰীক্ষাত যদি হওঁ উত্তীৰ্ণ নিশ্চয় আহিব সুশীলা নিশ্চয় আহিব সুখৰ সুদিন স্বামী আপুনি দ্বাৰকাপতিৰ কৃষ্ণৰ বাল্য বন্ধু নহয় জানো আপুনি এবাৰ দ্বাৰকালৈ গৈ যদুপতিক সাক্ষাৎ কৰকগৈ স্বামী এবাৰ দ্বাৰকালৈ গৈ যদুপতিক সাক্ষাৎ কৰকগৈ নাই সুশীলা তেনে অনুৰোধ নকৰিবা মোক হ'ব পাৰো মই দৰিদ্ৰ ব্ৰাহ্মণ মিত্ৰৰ সন্মুখত দান ভিক্ষা খুজি নহওঁ মই জগতৰ আগত হাঁহিয়তৰ পাত্ৰ স্বামী নুবুজিব ভুল আপুনি মোৰ কথাত কৰা নাই অনুৰোধ আপোনাক যদুপতিৰ আগত দুহাত পাতিবলৈ স্বামী কৰা নাই অনুৰোধ আপোনাক যদুপতিৰ আগত দুহাত পাতিবলৈ ঠিক আছে সুশীলা তোমাৰ অনুৰোধ ৰক্ষা কৰিম মই কিন্তু জানি থোৱা সুশীলা নোৱাৰো কৰিব কদাপি ভিক্ষা মিত্ৰৰ সন্মুখত সেয়েহে হ'ব স্বামী নালাগে কৰিব আপুনি দান ভিক্ষা যদুপতিক মাথো এবাৰ দ্বাৰকালৈ গৈ যদুপতিক সাক্ষাৎ কৰকগৈ স্বামী মাথো এবাৰ দ্বাৰকালৈ গৈ যদুপতিক সাক্ষাৎ কৰকগৈ ঠিক আছে সুশীলা তোমাৰ অনুৰোধ ৰক্ষা কৰি যাম মই দ্বাৰকা নগৰী স্বামী সেয়াই হ'ব তেন্তে বলক এতিয়া দ্বাৰকাৰ বাবে প্ৰস্তুত হওকগৈ বলা সুশীলা অত্যাচাৰৰ পৰা সাধুগুণক উদ্ধাৰ কৰি পাপ গাহৰ পৰা পুণ্য
জীৱনক উদ্ধাৰ কৰি এক নতুন সৃষ্টি গঢ়িব খুজিছোঁ। যুগৰ পৰিৱৰ্তনৰ লগে লগে আমাৰো কাৰ্য শেষ হ'বলৈ ধৰিছে। সেয়েহে ইয়াৰো এক ব্যৱস্থা কৰিব লাগিব। কৰিব গ্ৰহণ। উঠা দেৱগণ, তোমালোকৰ আগমনত পবিত্ৰ হ'ল আজি দ্বাৰকা নগৰ। পিছে দেৱগণ, কিয় দেখিছো তোমালোকৰ ভীষণ বদন? হৈছে নেকি স্বৰ্গপুৰত কিবা অঘটন? যদুপতি, হে নাৰায়ণ, ভাগ্যৰ বিড়ম্বনা আৰু নিয়তিৰ আমোঘ মন্ত্ৰণাত আমি দেৱতাসকল আজি স্বৰ্গচ্যুত। মৰ্ত্যৰ দানৱৰ অত্যাচাৰত আজি অনাই বনাই ঘূৰি ফুৰিছো ইফালে সিফালে। অমৃত পান কৰিলো যদিও দৈত্যৰ অত্যাচাৰত আজি জৰ্জৰিত আমি। দেৱতাৰ আজি তিনি নম অৱস্থা। ত্ৰিপুৰৰ দৰে অমৰাৱতী ৰাজ সিংহাসনত আনন্দৰে স্বৰ্গ কৰিছিল শাসন। সেই দেৱতাসমূহ আজি স্বৰ্গজয়ী। আজি মৰ্ত্যৰ দৈত্য শালবৰ অত্যাচাৰত দেৱতাৰ দেৱত্ব লোপ হোৱাৰ উপক্ৰম ঘটিছে। হৈ ফুৰিম অপমানিত। দেৱতাৰ নাম লৈ জীয়াই থকাৰ সাৰ্থকতা ক'ত? এনেদৰে জীৱন নিৰ্বাহ কৰা বৰ কষ্টদায়ক যদুপতি, বৰ কষ্টদায়ক। দেৱগণ, দৈপৰ অমুক লিখন নহয় খণ্ডন। তাক ৰোধ কৰিব পৰা আমাৰ কি শক্তি আছে? তুমি কি প্ৰহেলিকাৰ দৰে কথা কৈছা কৃষ্ণ? দেৱতাৰ নিৰ্মম লাঞ্ছনাৰ কালতো নিস্পন্দন হৈ থাকিবা তুমি? কৃষ্ণ, তোমাৰ বিশ্বাসঘাতকতাই পঞ্চপ্ৰেতৰ দৰে পৰিছে দেৱতাৰ শিৰত। বলা দেৱগণ, ইয়াত থাকি আৰু একো লাভ নাই। দেৱতা সদায় ভিক্ষাৰী বেখেৰে অনাই বনাই ঘূৰি ফুৰিব লাগিব সৃষ্টিৰ বুকুত। নাৰায়ণ, নাৰায়ণ, নাৰায়ণ। সঁচা কথা দেৱগণ, এওঁক আৰু নাৰায়ণ নাৰায়ণ বুলি মাতি কোনো লাভ নাই। দেৱৰ্ষী, এওঁ হৃদয় আজি নাৰায়ণৰ আকাৰ নাই। দয়া মমতা সকলো হেৰুৱাই পেলাইছে এওঁ। মোৰ প্ৰতি আজি তোমাৰ কিয় এনে আচৰণ? প্ৰভু, ভক্তৰ কান্ধুনে যেতিয়া ভগৱানৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰে, তেন্তে আমি নিৰুপায় প্ৰভু। হে প্ৰভু, কণৰে কৰিছো প্ৰণতি, এই দেৱগণক দুৰ্ঘৰ বিপদৰ পৰা উদ্ধাৰ কৰক। নহ'লে যে সমাজত ভগৱানৰ প্ৰতি কোনো আস্থা নোহোৱা হৈ যাব প্ৰভু। দেৱৰ্ষী, দেৱগণৰ উদ্ধাৰৰ উপায় তুমিয়ে কৰিব লাগিব। মই মাত্ৰ নিমিত্তহে। নাৰায়ণ নাৰায়ণ, বুজিলো প্ৰভু। এই কাম মই সহজেই কৰিম সমাধা। লৈ আহিম দৈত্যপতিক আপোনাৰ সমীপে। দেৱগণ, তোমালোক এই ক্ষেত্ৰত নিশ্চিন্ত থাকা। যোৱা দেৱগণ, তোমালোকৰ দুখ অতি শীঘ্ৰে হ'ব মোচন।
বাবে প্ৰভু বিদায়হে মাগিছোঁ। দুখী নখজাবা মদ গৰ্বিত দেৱগণৰ হাজিয়া উচিত শাস্তি ময়ো চালনা মেলিছো তৰি বাৰু দেৱকী বোলাবে মোৰ কক্ষ দুয়ো কৰোঁগৈ আলচ প্ৰভু আজি মোৰ ভয়ত ত্ৰস্তমান সমস্ত চৰাচৰ আজি মোৰ সম সহ্য বীৰ্যশালী বীৰ নাই ত্ৰিলোকৰ মধ্যতে এটা কথা শুনা সেনাপতি প্ৰকাশ কৰক দৈত্যৰাজ যদিও বা যুদ্ধধাৰী কৰিলে প্ৰলয়ন ইন্দ্ৰসহ সমস্ত দেৱতাই তথাপিতো সতৰ্ক দৃষ্টি ৰাখিবা তুমি ৰাজ্যৰ চৌদিশে প্ৰতিশোধৰ তাৰণাত কাপুৰুষ দেৱতাগণে গোপনে কৰিব পাৰে পুনৰ আক্ৰমণ নিশ্চিন্ত থাকক দৈত্যৰাজ এনে কোনো শক্তি নাই যিৰ শক্তিত বলিয়নি হৈ দেৱতাই আমাক আক্ৰমণ কৰিব পাৰে প্ৰণাম দেৱৰীখি দৈত্যপতি জয় হওক আপোনাৰ আগমনে কৃতাৰ্থ কৰিলে হাল বৰাজনক বাৰু কওকচোন দেৱৰীখি আপোনাৰ আগমনৰ উদ্দেশ্য বিশেষ নাই একো ভাবিলো তোমাৰ নতুন চহৰখনত অকণমান পদাপন্ন কৰি যাওঁ উচিত বিচাৰ আপোনাৰ মহাদেৱৰ দান মোৰ এই সৌভনগৰ দেৱৰীখি এটা কথা জানিবলৈ মই আজি অতিকে উত্ৰাৱল প্ৰকাশ কৰা দৈত্যপতি দেৱৰীখি মোৰ হাতত পৰাজিত হৈ কাপুৰুষ দেৱতাগণে বাৰু ক'ত কৰিছে বিচৰণ তোমাৰ হাতত পৰাজিত আৰু লাঞ্ছিত হৈ দেৱগণে দ্বাৰকাত গৈ দ্বাৰকাপতি মাগিছে সহায় ঠিক কথা দৈত্যপতি আৰু সেই কৃষ্ণয়ো তেওঁলোকক তোমাৰ হাতৰ পৰা ৰক্ষা কৰাৰ আশা কৰিলে প্ৰদান সেনাপতি দৈত্যৰাজ দেৱতাই সহায় বিচাৰিলে আপুনিয়ে কওকচোন দেৱৰীখি তিলুকৰ শ্ৰেষ্ঠ বীৰ হালবৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰিবনে সেই কৃষ্ণই ধূলি কণা হৈ প্ৰচণ্ড ধুমুহাৰ সন্মুখীন হ'ব পাৰিবনে সেই কলীয়া কৃষ্ণই সামান্য জ্ঞান নকৰিবা সেই দ্বাৰকাপতি কাল যৌৱন কংস পৌণ্ড দেৱৰীখি সকলোকে বধ কৰিছে তেওঁ অৱলীলাক্ৰমে দেৱৰীখি দৈত্যপতি আৰু সেই ৰুক্মিণীৰ স্বয়ম্বৰৰ সময়ত পোৱা এই দাৰুণ অপমানৰ কথা জানো তোমাৰ মনত নাই সেই
অপমান ইমান সহজে নাপাহৰে হালবৈ সেই অপমান প্ৰতিশোধ হৈ সোমাইছে হালবৰ বুকুত সেই অভিশাপৰ প্ৰতিশোধ লোৱাৰ সময় হ'ল সমাগত দেৱৰেখে অচিৰে দ্বাৰকা কৰি আক্ৰমণ প্ৰাণদণ্ড বিহিমেই কলীয়া কৃষ্ণক সমৰত পোৱা যাব তাৰো উচিত দেৱৰেখে যাওক দেৱৰেখে সেনাপতি তুৰন্তে সজোৱা মোৰ বিপুল বাহিনী কাইলৈ প্ৰত্যুষতে যাত্ৰা কৰিম আমি দ্বাৰকা ৰাজ্যলৈ কৃষ্ণৰ নাম লুপ্ত কৰি ধৰণীৰ পৰা প্ৰতিজ্ঞা ৰক্ষা কৰিম নিজৰ জগতত চলিছে আজি ভীষণ দুৰ্যোগ অত্যাচাৰ অনাচাৰ উৎপীড়নৰ ভৰত তলবল কৰিছে ধৰণী কোৱা হাইতকী কিবা অৰ্থ তোমাৰ কথা মই দৈত্য নিপতি শালবৰ কথা কৈছো আৰ্য ভীষণ তপস্যাৰে তুষ্ট কৰি দেৱতী পুৰাৰীক লভিলে সি মনোমত বৰ মন গৰ্ভে আপোন পাহৰা হৈ স্বৰ্গৰ পৰা বিতাড়িত কৰিলে দেৱতা সমাজক হৰিভক্তৰ ওপৰতো কৰিছে তাৰো অত্যাচাৰ জনগণ তাৰ বাবে নহবা অলপো চিন্তিত আজি পৃথিৱীত অত্যাচাৰী অহংকাৰী প্ৰাদুৰ্ভাৱ বাঢ়িছে সঘনে কিন্তু সি ক্ষণস্থায়ী কাৰণ অধৰ্মই ধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে সমূলি বিস্তাৰ কৰিব নোৱাৰে ধৰ্ম আৰু অধৰ্মৰ মাজত চলিছে ভীষণ সংগ্ৰাম তথাপিতো কৃষ্ণ ধৰ্মৰ পৰাজয় নহয় সম্ভৱ তুমি আমি সমগ্ৰ বিশ্ব ধৰ্মৰ বলতে অসুস্থিৰ হয় দাদা অধৰ্মৰ ধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাটো জানো শুভ লক্ষণ কৃষ্ণ মই বুজা নাই তব কথা ৰহস্য দাদা সেয়া বাৰু মই পাছত বুজাম দাদা মোৰ মনত এনে ভাৱ হৈছে উদয় দ্বাৰকা যে অতি সোনকালে হ'ব বিপৰ্যয় কোৱাহে যদুপতি কি চিন্তাই চিন্তিত কৰিছে তোমাক জানিবলৈ অতিকে উত্তাৱল মই দাদা মনত আছেনে ৰুক্মিণী স্বয়ম্বৰৰ কথা মনত আছেনে স্বয়ম্বৰী স্থলীত শালবোৰৰ প্ৰতিজ্ঞাৰ কথা ৰহস্যৰ আবেষ্টনী প্ৰকাশ কৰা তোমাৰ চিন্তা বিষয় দাদা অতি শীঘ্ৰে শালবোৰ নিপতিয়ে অযোধ্যাক উদ্দেশ্যি আহিব সামান্য অসুৰৰ প্ৰতিজ্ঞা কথা চিন্তা কৰি দুৰ্বল হৈছে কৃষ্ণ নহবা দুৰ্বল নোৱাৰে কৰিব অপকাৰ হে অনাৰ্য দৈত্যই যাদৱ বীৰগণ থাকোঁতে এই কৃষ্ণ
কথাৰ বাবে আহিছিলোঁ। প্ৰকাশ কৰা কৃষ্ণ। দাদা, ধৰ্মৰাজ যুধিষ্ঠিৰে ৰাজসূৰ্য যজ্ঞ কৰিছে আয়োজন। তালৈ আমাক দুয়োকে কৰিছে নিমন্ত্ৰণ। কৃষ্ণ, দাদা, এতিয়াও সেই তুচ্ছ চিন্তাক স্থান দিছা মনত? নহয় দাদা। দাদা, কাইলৈ প্ৰভাতে আমি দুয়ো কৰিব লাগিব যাত্ৰা। এবে ব'লা দাদা, সকলোৱে নিজ নিজ কৰ্মত হওঁ অগ্ৰসৰ। নিশ্চয় যাম কৃষ্ণ। এফালে আনন্দ মোৰ জাগিছে মনত, আনফালে আৱৰি ধৰিছে বেজাৰে। স্বামী, কিয় এনে ভাৱ আনিছে মনত? বন্ধুৰ সৈতে সম সাক্ষাৎ সেই ভাৱ জাগি উঠিছে মনত আনন্দ। স্বামী, আনফালে পুত্ৰৰ সৈতে পত্নী ভাবে আজি মোক মনত লাগিছে আঘাত। স্বামী, আমাৰ বাবে আপুনি অলপো চিন্তা কৰিব নালাগে। আপোনাৰ অনুপস্থিতিত খুজি মাগি যি পাওঁ তাৰেই জীৱন কৰিম নিবাৰণ। স্বামী, এয়াল বন্ধুৰ গৃহলৈ সুদা হাতেই যাবনি? সেইবাবে কেইমুঠিমান চাউল টোপোলা কৰি দিছো। তাকেই আপোনাৰ বন্ধু দুৱাৰকাপতি কৰিব প্ৰদান। সুশীলা, স্বামী, জগতৰ গৰাকী এই অন্ন মই কিদৰে কৰিম প্ৰদান? স্বামী, দৰিদ্ৰ ভিক্ষুক হলেও কাৰোবাৰ গৃহলৈ সুদাহাতে যাব নালাগে কদাপি। আপুনি নিশ্চিন্ত মনে এই অন্ন যদুপতি কৰিব প্ৰদান। মোৰ বিশ্বাস যদুপতিয়ে গ্ৰহণ কৰিব নিশ্চয়। স্বামী, মোৰ বিশ্বাস যদুপতিয়ে গ্ৰহণ কৰিব নিশ্চয়। সুশীলা, স্বামী, থাকিবা সুখলে, চাওঁ মই দ্বাৰকাৰ পুৰী। স্বামী, ভাল স্বামী। সন্তানৰ সৈতে দিন কটাবা তুমি, সেয়েহে হ'ব স্বামী। ভাল স্বামী, ভাল।
চলে যদুপতিৰ কথাই সঁচা হ'ল অজস্ৰ সৈন্যৰে প্ৰৱেশ কৰি দ্বাৰকাপুৰীত অতৰ্কিত আক্ৰমণ চলাইছে খালবৈ শীঘ্ৰে কৰিব লাগিব ইয়াৰ উপায় নহ'লে যাদৱৰ যশ গুণ যাব ৰখাতলে গতিকে আমিয়ে দ্বাৰকা ৰক্ষক গতিকে